নমস্কাৰ আজি দেশৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে তাৰে ভিতৰত প্ৰথমটো খবৰেই হৈছে এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ এবাৰ আমছুৰ সভাপতি তথা ৰেজাউল কৰিম চৰকাৰে পুৱাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে ৰেজাউল কৰিম চৰকাৰে এই সন্দৰ্ভত মন্তব্য কৰি কয় যে মিয়াৰ নাম নললে অক্সিজেন নাপায় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীয়ে সকলো সময়তে কেৱল মিয়াকেই দেখা পায় লগতে খাবলৈ লওঁতে শুবলৈ লওঁতেও মিয়াকেই দেখা পায় মুখ্যমন্ত্ৰী হিমন্তই মানুহে সদায় ভগৱানৰ নাম ল'ব লাগে কিন্তু মুখ্যমন্ত্ৰী হিমন্তই সদায় মিয়াৰহে নাম লয় এই মন্তব্য ৰেজাউল কৰিম চৰকাৰৰ ইয়াৰ উপৰিও কয় যে মিয়াক অত্যাচাৰ নকৰিলে শান্তিত থাকিব নোৱাৰে নেতৃত্বাধীন চৰকাৰে মিয়া মুছলমান মানুহৰ ঘৰ ভাঙি শেষ কৰি পেলাইছে এইখন চৰকাৰে মুখ্যমন্ত্ৰীৰ গাদী কেতিয়াও চিৰস্থায়ী নহয় এনেদৰে কিছু মুহূৰ্তৰ পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে গৰজি উঠিছে আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰ পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ আহি থকা 20 ডিচেম্বৰ তাৰিখে দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিব ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰি কয় যে আহি থকা 20 ডিচেম্বৰত দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বৰজাৰ বিমানবন্দৰৰ নৱনিৰ্মিত টাৰ্মিনেল উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে ইয়াৰ উপৰিও ভাৰত ৰত্ন গোপীনাথ বৰদলৈ প্ৰতিমূৰ্তি উন্মোচন কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে কেৱল ইমানেই নহয় নামৰূপত এমনিয়া ইউৰিয়া প্ৰকল্পৰো আধাৰশিলা স্থাপন কৰিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জানিব পৰা মতে 11,000 কোটি টকা ব্যয়েৰে নামৰূপত স্থাপন কৰা হ'ব এই প্ৰকল্পটো পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ ভাৰতবৰ্ষত বসবাস কৰা বহুতো ধৰ্মাৱলম্বী লোকসকলক লৈ ইতিমধ্যে এক ঐতিহাসিক ৰায়দান আগবঢ়াইছে উচ্চ ন্যায়ালয়ৰ তৰফৰ পৰা আৰু এই সন্দৰ্ভত উচ্চ ন্যায়ালয়ৰ ফালৰ পৰা কেনেধৰণৰ ৰায় আগবঢ়োৱা হৈছে চাওকে আমাৰ এক্সক্লুচিভ প্ৰতিবেদন পুনৰ জনাইছো এছচি আৰু এছটি সংৰক্ষণক লৈ এক ঐতিহাসিক ৰায়দান আহি গ'ল হিন্দুৰ বাহিৰে এতিয়াৰে পৰা অন্য ধৰ্মৰ লোকে নাপাব এছচি আৰু এছটিৰ সংৰক্ষণৰ সুবিধা ধৰ্ম পৰিৱৰ্তন কৰি লাভ উঠাব নোৱাৰিব এতিয়াৰে পৰা এছচি আৰু এছটি সংৰক্ষণৰ লোকসকলে উচ্চ ন্যায়ালয়ে দিছে এই সন্দৰ্ভত এক ঐতিহাসিক ৰায়দান এছচি আৰু এছটি সংৰক্ষণ লাভৰ অধিকাৰ নাই এতিয়াৰে পৰা অন্য ধৰ্মৰ লোকৰ ক্ষেত্ৰত ইয়াৰ উপৰিও খ্ৰীষ্টান ধৰ্মতো নাথাকে কোনো জাতিৰ ব্যৱস্থা আৰু এই সন্দৰ্ভত ন্যায়ালয়ৰ ফালৰ পৰা কোৱা হৈছে যে সংৰক্ষণৰ অপব্যৱহাৰ হ'ব নোৱাৰাকৈ নিশ্চিত কৰক চৰকাৰে এলাহাবাদ উচ্চ ন্যায়ালয়ৰ ফালৰ পৰা দিয়া হৈছে এই ঐতিহাসিক ৰায়দান ধৰ্ম পৰিৱৰ্তনৰ পাছতো নিজকে হিন্দু বুলি কৈ লাভ উঠাব নোৱাৰিব এতিয়াৰে পৰা এটা বিগ ব্ৰেকিং নিউজ জনাইছো এই মুহূৰ্তত ধৰ্ম পৰিৱৰ্তন কৰা হিন্দুৱেও নাপাব এতিয়াৰে পৰা এছচি আৰু এছটি সংৰক্ষণৰ সুবিধা ন্যায়াধীশ প্ৰবীণ কুমাৰ গিৰিৰ বিচাৰপীঠে আগবঢ়াইছে এই ঐতিহাসিক ৰায়দান পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ কিয়নো এতিয়াৰে পৰা বিজেপিৰ প্ৰাৰ্থী তালিকাত চকু থাকিব আৰএছএছৰ সংঘৰ সন্মতি নহ'লে 26ত নাপাব এতিয়াৰে পৰা প্ৰাৰ্থিত্ব কাক দিয়া হ'ব টিকট কোন হ'ব ইয়াৰ পৰা বঞ্চিত ইতিমধ্যে এই সন্দৰ্ভত বিহাৰৰ নিৰ্বাচনৰ পিছতে অসমক লৈ আৰএছএছৰ দেখিবলৈ পোৱা গৈছে ব্যাগুম তৎপৰতা যিহেতু ইতিমধ্যে বিটিচি নিৰ্বাচনৰ ফলাফলত অসন্তুষ্টি প্ৰকাশ কৰিছে সংঘই আৰু সেইবাবেই বাজপেয়ী ভৱনক বিশ্বাসত ল'ব পৰা নাই এতিয়া আৰএছএছে আৰু তাৰ সমান্তৰালকৈ নাগপুৰেও অসমৰ নিৰ্বাচনক এতিয়া সহজভাৱে ল'ব বিচৰা নাই আৰু এই সন্দৰ্ভত ইতিমধ্যে অসমৰ বাবে বিশেষ ট্ৰেজেডি লৈছে ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘই আৰু এই বিষয়টোক লৈ ইতিমধ্যে নিপেন বৰ্মন তীৰ্থাংকৰ দাস কলিতা শ্ৰী প্ৰদীপন বশিষ্ঠ বুজৰ বৰুৱাক বিশেষভাৱে দায়িত্ব অৰ্পণ কৰা হৈছে লগতে প্ৰতিটো সমষ্টিৰ বাবে সুকীয়া তালিকাও এতিয়াৰে পৰা প্ৰস্তুত কৰিব আৰএছএছে তালিকা পৰীক্ষা কৰিব কেন্দ্ৰীয় সমিতিৰ সদস্য তথা উল্লাস কুলকাৰ্ণী উত্তৰ পূৰ্বৰ প্ৰভাৰী ভি গাভাইয়াই আনফালে বিতৰ্কিত বিধায়কসকলক প্ৰাৰ্থিত্ব নিদিবলৈ ইতিমধ্যে পৰামৰ্শ প্ৰদান কৰিছে নাগপুৰৰ ফালৰ পৰা চলিত মাহ অৰ্থাৎ ডিচেম্বৰ মাহৰ ভিতৰতে আৰএছএছে সম্পূৰ্ণ কৰিব এই সন্দৰ্ভত প্ৰথমখন তালিকা দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে যদিহে আপুনি এতিয়ালৈকে এই ভিডিঅ'টোত লাইক কৰা নাই তেন্তে এতিয়াই লাইক কৰি দিয়ক আৰু এনেধৰণৰ খবৰসমূহ প্ৰত্যেক দিনে পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিবলৈ একেবাৰে নাপাহৰিব পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ কিয়নো এতিয়াৰে পৰা বেয়া ব্যৱহাৰ কৰিলে সন্তানক ঘৰৰ পৰা উলিয়াই দিব পাৰিব নিজ পিতৃ মাতৃয়ে এই সন্দৰ্ভত ইতিমধ্যে ডাঙৰ ৰায় আগবঢ়াইছে উচ্চ ন্যায়ালয়ৰ ফালৰ পৰা পিতৃ মাতৃক হাৰাশাস্তি কৰা সন্তানক উলিয়াই দিব পাৰিব এতিয়াৰে পৰা ঘৰৰ মানুহে সন্তানে দুৰ্ব্যৱহাৰ কৰিলে ঘৰৰ পৰা উলিয়াই দিব পাৰে জ্যেষ্ঠ নাগৰিকসকলে সন্তানে জ্যেষ্ঠ নাগৰিকক দুৰ্ব্যৱহাৰ কৰাৰ কোনো প্ৰমাণ দিয়াৰ একেবাৰে প্ৰয়োজন নাই আৰু এই কথা ইতিমধ্যে সদৰি কৰিছে দিল্লী উচ্চ ন্যায়ালয়ে জানিব পৰা মতে দিল্লীৰ ৰাজা গাৰ্ডেনৰ বাসিন্দা পিয়াৰে কৰা গোচৰৰ সন্দৰ্ভত এই ৰায় ইতিমধ্যে আগবঢ়াইছে উচ্চ ন্যায়ালয়ে
আমি জানিব পৰা মতে 2014 চনত পিয়াৰে তেওঁৰ কন্যা জোৱাই আৰু নাতি নাতিনীক নিজৰ ঘৰত থাকিবলৈ দিছিল কিন্তু তাৰ পিছতে পিয়াৰ আৰু তেওঁ পত্নীৰ সৈতে দুৰ্ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰে তেওঁ কন্যাই 2022 চনত কন্যা আৰু কন্যাৰ পৰিয়ালৰ বিৰুদ্ধে গোচৰ তৰে পিয়াৰে আৰু তাৰ পিছতে জিলা প্ৰশাসকে অভিযুক্ত কন্যাৰ পিতৃৰ ঘৰ এৰি যাবলৈ নিৰ্দেশ প্ৰদান কৰে গোচৰ চলি থকাৰ সময়তে কন্যাক ত্যায্য পুত্ৰীও ঘোষণা কৰে পিয়াৰে আৰু তাৰ পিছতে জিলা প্ৰশাসকৰ নিৰ্দেশনাৰ বিৰুদ্ধে আদালতৰ কাষ চাপিছিল অভিযুক্ত কন্যা অৱশেষত কন্যাৰ আবেদনৰ বিৰুদ্ধে দিল্লী উচ্চ ন্যায়ালয়ৰ কাষ চাপে পিয়াৰ আৰু তাৰে পৰিপ্ৰেক্ষিতত দিল্লী উচ্চ ন্যায়ালয়ৰ ফালৰ পৰা এনেদৰে এক ঐতিহাসিক ৰায়দান প্ৰদান কৰা দেখিবলৈ পোৱা গৈছে পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ সাংসদ ৰকিবুল হুছেইনৰ বিৰুদ্ধে ইতিমধ্যে গৰজি উঠিছে একাংশ উচ্ছেদিত জনতাই এই সন্দৰ্ভত মন্তব্য কৰি কয় যে কংগ্ৰেছৰ সাংসদ ৰকিবুল হুছেইন হৈছে এটা দুধৰ্ষ ডকাইত কেৱল ইমানেই নহয় বিধায়ক AK ৰছিদ আলমৰ বিৰুদ্ধেও উচ্ছেদিত লোকে এতিয়া খুব জৰা দেখিবলৈ পোৱা গৈছে মুছলমানক ধ্বংস কৰি পেলাইছে সাংসদ ৰকিবুল হুছেইনে এয়া মন্তব্য উচ্ছেদিত জনতাৰ ইয়াৰ উপৰিও কয় যে ধুবুৰীত 10 লাখ ভোটত জিকা ৰকিবুল হুছেইন থাকে কেৱল সামগুৰিত গোৱালপাৰাৰ দহিকতা সংৰক্ষিত বনাঞ্চলৰ উচ্ছেদিত জনতাই এনেদৰে এতিয়া মন্তব্য কৰি প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ এবাৰ তেতুগুৰিলৈকে সুৰা সেৱন কৰি ভয়ংকৰ কাণ্ড সংঘটিত কৰিলে আৰক্ষী জোৱানে আৰু এই সন্দৰ্ভত আৰক্ষী জোৱানে কেনে ধৰণৰ ঘটনা সংঘটিত কৰিছে চাওঁ আহক পুনৰ জনাইছো তেতুগুৰিলৈকে সুৰা সেৱন কৰি ভয়ংকৰ কাণ্ড সংঘটিত কৰিলে এইবাৰ আৰক্ষী জোৱানে জনহিত জনসেৱাৰ্থে বুলি কোৱা আৰক্ষীৰ এবাৰ লাজ লগা কাণ্ড পোহৰলৈ আহিছে সুৰা সেৱন কৰি সাধাৰণ জনতাক অভদ্ৰামী কৰিলে এইবাৰ আৰক্ষী জোৱানে সুৰা সেৱন কৰি বাছত খুন্দা মাৰিছে এখন আৰক্ষী বাহনে দেৰগাঁৱৰ টুলগেটত জানিব পৰা মতে সংঘটিত হৈছে এই ভয়ংকৰ ঘটনাটো আৰু তাৰ পিছতেই লাঠি দেখুৱাই সাধাৰণ জনতাৰ ওপৰত ভয় ভভকি দেখুৱাইছে আৰক্ষী জোৱানে জানিব পৰা মতে সেই আৰক্ষী বাহনখনৰ ভিতৰত চলি আছিল হেনো মদৰ আড্ডা এফালে মুখ্যমন্ত্ৰী নীতি শিক্ষা আৰু আনফালে আৰক্ষীৰ লাজ লগা কাণ্ড আৰু এনেদৰে দেৰগাঁৱৰ টুলগেটত জানিব পৰা মতে তেতুগুৰিলৈকে সুৰা সেৱন কৰি ভয়ংকৰ কাণ্ড সংঘটিত কৰিছে আৰক্ষী জোৱানে পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ APCCৰ সভাপতি গৌৰৱ গগৈক এইবাৰ কণ্টেঞ্চুৰ আখ্যা দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীগৰাকীয়ে কি কাৰণে গৌৰৱ গগৈক কণ্টেঞ্চুৰ আখ্যা দিছে এই সন্দৰ্ভত চাওকে আমাৰ এক্সক্লুচিভ প্ৰতিবেদন পুনৰ জনাইছো গৌৰৱ গগৈক এইবাৰ কণ্টেঞ্চুৰ আখ্যা দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চাউলুং চুকাফাক লৈ কণ্টেঞ্চুৰ কৰিলে এইবাৰ APCCৰ সভাপতি গৌৰৱ গগৈয়ে মন্ত্ৰী তথা ৰঞ্জিত কুমাৰ দাসে আপলোড কৰা পোষ্ট চুৰ কৰি আপলোড দিছিল গৌৰৱ গগৈয়ে যেহেতু গৌৰৱ গগৈৰ পত্নী এতিয়া গুৱাহাটীতে আছে যোৱা 3 দিন ধৰি একো কাম কৰা নাছিল গৌৰৱ গগৈয়ে কেৱল ইমানেই নহয় গৌৰৱ গগৈ হৈছে ৰজা মানুহ 3 দিন ধৰি সেইবাবে ঘৰৰ ভিতৰতে সোমাই থাকিব পাৰিলে এনেদৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই APCCৰ সভাপতিৰ সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ চৰকাৰী ঘৰৰ নামত দুৰ্নীতি কৰিলে যাব লাগিব এতিয়াৰে পৰা কোনো এজন ব্যক্তি জেললৈ আৰু এই সন্দৰ্ভত ইতিমধ্যে কঠোৰ হৈছে অসম চৰকাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত মন্তব্য কৰি কয় যে PMAOৰ ঘৰৰ নামত দুৰ্নীতি কৰি সাৰি যাব নোৱাৰিব এতিয়াৰে পৰা কোনো এজন ব্যক্তি প্ৰকৃততে কেঁচা ঘৰ থাকিলেহে পাব এতিয়াৰে পৰা চৰকাৰী পকীঘৰৰ সুবিধা লগতে জীৱিকা সখীৰ কামক লৈ ইতিমধ্যে খৰ্গহস্ত হৈ পৰিছে মন্ত্ৰী তথা ৰঞ্জিত কুমাৰ দাসে এই সন্দৰ্ভত মন্তব্য কৰি কয় যে গোহালি ঘৰৰ ফটো তুলি কেঁচা ঘৰৰ তথ্য দিছে ইতিমধ্যে জীৱিকা সখীসকলে আৰু জীৱিকা সখীসকলে পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগক বিহু দেখুৱাবলৈ বাধ্য কৰিছে আৰু এনেদৰে এতিয়া প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ তালিকা বাছনিত জালিয়াতিৰ কথা মুকলিকৈ স্বীকাৰ কৰিছে মন্ত্ৰী তথা ৰঞ্জিত কুমাৰ দাসে কেৱল ইমানেই নহয় জীৱিকা সখীয়ে বনোৱা হিতাধিকাৰীৰ তালিকাখনেই হৈছে একেবাৰে আহুৱাহযুক্ত গাঁও পঞ্চায়তৰ সভাপতি সচিবকো এক প্ৰকাৰ এতিয়া ধমকি প্ৰদান কৰিছে মন্ত্ৰী তথা ৰঞ্জিত কুমাৰ দাসে ইয়াৰ উপৰিও শুদ্ধ তথ্য নিদিয়া পঞ্চায়তৰ সভাপতিও যাব লাগিব এতিয়াৰে পৰা জেললৈ ইতিমধ্যে এনেদৰে বৃহৎ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিউজ ডেস্ক ৰিপৰ্ট ZD নিউজ